মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকৰ হৈ যোৱা পৰীক্ষাবোৰ সকলোৰে ভাল হৈছে। পুনৰ যিহেতু তোমালোকৰ 11 মাৰ্চত ইকনমিক্স আছে, গতিকে ইকনমিক্সৰ এখন চেম্পল পেপাৰ বনাবলৈ বুলি আগবাঢ়ি আহিলোঁ। যিহেতু তোমালোকে সিলেবাছ ৱাইজ সকলোৱে পঢ়িবলৈ আৰম্ভ কৰিছাই বা বস্তুখিনি পঢ়িছাই, এতিয়া মই তোমালোকক এখন চেম্পল পেপাৰ বনাই দিছোঁ যাতে তোমালোকে চেম্পল পেপাৰখন চাই তোমালোকৰ পঢ়াখিনি কিমান কমপ্লিট হৈছে চাব পাৰা আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন যথেষ্টখিনি কমন হোৱাৰ সম্ভাৱনা থাকে। যিহেতু মই কুৱেশ্যন পেপাৰবোৰ আগৰ মডেলতে বনাই দিছোঁ, আগৰ যিখিনি কুৱেশ্যন আহিছে সেইটো টাইপতে মই তোমালোকক কুৱেশ্যন পেপাৰখন বনাই দিবলৈ চেষ্টা কৰিছোঁ। যিহেতু তোমালোকে গম পাইছাই যে তোমালোকৰ 80 মাৰ্কছৰ পেপাৰ হ'ব, যিহেতু 20 মাৰ্কছৰ তোমালোকৰ প্ৰজেক্ট ৱৰ্ক হ'ল আৰু 80 মাৰ্কছৰো পেপাৰ হ'ব। মানে যিহেতু ইকনমিক্সৰ দুটা পাৰ্ট আছে, পাৰ্ট এত তোমালোকৰ ইন্ট্ৰডাক্টৰী মেক্ৰ' ইকনমিক্স আৰু পাৰ্ট বিত হৈছে ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট। এতিয়া পাৰ্ট এত যিটো ইন্ট্ৰডাক্টৰী মেক্ৰ' ইকনমিক তাতো তোমালোকৰ কি হৈছে 5টা ইউনিট দিয়া হৈছে আৰু 5টা ইউনিটতে মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো বেলেগ বেলেগ আৰু ঠিক তেনেধৰণে ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্টতো তোমালোকৰ কি হৈছে 4টা ইউনিট আছে আৰু তাতো মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো বেলেগ বেলেগ। কিন্তু তোমালোকৰ মাৰ্কছ কি আহিব 1 নম্বৰীয়া পাৰ্ট 1তো 1 নম্বৰীয়া 4টা কুৱেশ্যন আহিব, ঠিক একেধৰণে পাৰ্ট বিটো আহিব আৰু পাৰ্ট এটো তেনেকৈ 2 নম্বৰীয়া কুৱেশ্যন 5টা আহিব, পাৰ্ট বিটো আহিব সেই একেটা চেম্পলতে আহিব, 3 নম্বৰীয়া 2টা কুৱেশ্যন কৰিবলৈ আহিব, 6 নম্বৰীয়া 2টা আৰু 8 নম্বৰীয়া এটা। গতিকে পাৰ্ট এ আৰু পাৰ্ট বিত একেটা টাইপতে তোমালোকৰ যিকেইটা ইউনিট আছে সেই ইউনিটৰ পৰা কুৱেশ্যন আহিব। গতিকে সেইটো মডেলতো মই তোমালোকৰ কুৱেশ্যনখিনি কাটি দিছোঁ। পাৰ্ট এত তোমালোকৰ 4টা 1 নম্বৰীয়া কুৱেশ্যন কৰিবলৈ আহিব আৰু 4টা 1 নম্বৰীয়া কুৱেশ্যন কৰিবলৈ আহিলেও কিন্তু তোমালোকৰ কি হ'ব যে কুৱেশ্যনবোৰ দুটামান কুৱেশ্যন তোমালোকৰ বেছিকৈ দিয়া থাকিব আৰু সেই বেছি কুৱেশ্যনখিনি মাজৰ পৰা তোমালোকে যিকেইটা কুৱেশ্যন ভালকৈ পাৰা সেইকেইটাই কৰিবা। এতিয়া পাৰ্ট 1ত তোমালোকৰ ইউনিট ৱাইজ তোমালোকক আহিব পাৰে বা মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজা, মূলধন ক্ষয় ক্ষতি বুলিলে কি বুজা। এতিয়া 1 নম্বৰ যিটো কুৱেশ্যন নেশ্যনেল ইনকাম এণ্ড ৰিলেটিভ এগ্ৰিগেটছ তাৰ খুব কনচেপচুৱেল কুৱেশ্যন খুব আহে। তোমালোকৰ সেই কুৱেশ্যনবোৰ মনত ৰাখিবা। কেপিটেল গুডছ কাক বোলে, ফাইনেল গুডছ কাক বোলে, ইণ্টাৰমিডিয়েট গুডছ কাক বোলে বা তাৰ লগত এটা উদাহৰণ, সেই বস্তুবোৰ তোমালোকে মনত ৰাখিবা। তেতিয়া তেনেকুৱা ধৰণৰ কুৱেশ্যন যিয়ে নাহক তোমালোকে কৰিব পাৰিবা। গতিকে এনেকুৱা ধৰণে মই গোটেই ইউনিটকেইটাৰ পৰা চিলেক্ট কৰি 1 নম্বৰীয়া 4টা কুৱেশ্যন কৰি দিলোঁ। গোটেই কুৱেশ্যনবোৰ মই পঢ়ি নাযাওঁ, তোমালোকে চাই ল'বা। তাৰপিছত 2 নম্বৰীয়া তেনেকৈ 5টা কুৱেশ্যন আহিব প্ৰত্যেকটো ইউনিটৰ পৰা, 5টা যি ইউনিট আছে সেই 5টা ইউনিটৰ পৰা মিক্স আপ কৰি আহিব। এতিয়া হোৱাট আৰ দ্য ট্ৰেনজেকশ্যন ডেট আৰ ইনক্লুডেড ইন দ্য কেপিটেল একাউণ্ট অন বেলেঞ্চ অফ পে'মেণ্ট, পৰিশোধৰ সময়ত আৰু মূলধনী হিচাপত কি কি হিচাপ অন্তৰ্ভুক্ত কৰা হৈ থাকে। এনেকুৱা ধৰণে 2 নম্বৰ কুৱেশ্যন আহিব। মেথছ দুটামান কৰিবলৈ আহিব পাৰে, অলৰেডি এইবোৰ আহি গৈছে। এনেকুৱা টাইপৰ অংকবোৰ খুব উজু আৰু এনেকুৱা মই এই কুৱেশ্যনবোৰ তোমালোকৰ 2024 চন 23 চনৰ কুৱেশ্যন এনচাৰ কিন্তু পেপাৰখন কমপ্লিট পেপাৰ ছল্ভ কৰি মই ভিডিঅ' বনাই থৈছোঁ, তোমালোকে চাৰ্চ কৰি চাবা। গতিকে বিচাৰিলে তোমালোকে পাবাই যদি কোনোবাই পোৱা নাই এতিয়াও উত্তৰবোৰ। এনেকৈ ধৰণে তোমালোকৰ 5টা কুৱেশ্যন কৰিবলৈ লাগিব আৰু দুটামান বেছিকৈ দিয়া থাকিব। ঠিক 3 নম্বৰীয়া কুৱেশ্যন আহিব বিনিময় প্ৰথাৰ যিকোনো 3টা অসুবিধা উল্লেখ কৰা বা ৰাজহ প্ৰাপ্তি কি, ই মূলধন প্ৰাপ্তিৰ পৰা কেনেধৰণৰ পৃথক, পৰিশোধৰ ক্ষমতাৰ বিষয়ে এটা টোকালোকা লিখা। গতিকে এটা কথা ভাল হৈছে যে ইয়াত অল্টাৰনেটিভ বহুত কুৱেশ্যন আহিব, তাৰ ভিতৰত যিকেইটা কুৱেশ্যন ভালকৈ পাৰা তোমালোকে সেইকেইটা কৰিবা। তাৰপিছত 6 নম্বৰীয়া 2টা কুৱেশ্যন কৰিবলৈ আহিব। মুদ্ৰাৰ চাহিদাৰ অভিপ্ৰায় আলোচনা কৰা, তাৰল্য ফাণ্ড কি, 2টা খণ্ডৰ পৰিয়ালৰ গোট বা উৎপাদন প্ৰতিষ্ঠানৰ এখনৰ সৰল অৰ্থনৈতিক আয় চক্ৰীয় প্ৰবাহৰ ব্যাখ্যা কৰা। এইটো চিত্ৰটো তোমালোকক লিখিবলৈ আহিব পাৰে আৰু এইবাৰ কেইবাবাৰো আহিছে কুৱেশ্যনটো। এইটো বিনিময় গুণকৰ কাৰ্যকৰী উদাহৰণ আলোচনা কৰা, মুদ্ৰাৰ কাৰ্যসমূহ আলোচনা কৰা। এটা মুদ্ৰাৰ যিটো ইউনিট, মুদ্ৰাৰ কাৰ্যসমূহৰ লগতে কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী, বাণিজ্যিক বেংকৰ কাৰ্যাৱলী, কেন্দ্ৰীয় বেংকে কেনেকৈ বাণিজ্যিক বেংকৰ ঋণ নিয়ন্ত্ৰণ কৰে, এইবোৰ খুব কমন কুৱেশ্যন। গতিকে ৰিলেটেড সেই কুৱেশ্যনবোৰ তোমালোকে পঢ়িবাই। তাৰপাছত তোমালোকৰ 5 নম্বৰ যিটো কুৱেশ্যন এটাই কৰিব লাগে, লং কুৱেশ্যন আহিব। লং কুৱেশ্যনটো তোমালোকৰ এনেকুৱা ধৰণে মই দিছোঁ। দ্বিখণ্ড অৰ্থনীতিত সামগ্ৰিক চাহিদা আৰু সামগ্ৰিক যোগান ধাৰণাৰ সহায়ত কেনেধৰণে ভাৰসাম্য আয় আৰু নিয়োগৰ স্তৰ নিৰ্ধাৰণ কৰিব পাৰি আলোচনা কৰা। বা তোমালোকৰ শ্বৰ্ট নোট টাইপত লিখিবলৈ আহিব পাৰে উৎপাদন পদ্ধতি বা মূল্য সংযোজন পদ্ধতি, যিটো আগতে তোমালোকৰ ব্যয় পদ্ধতি বা আয় পদ্ধতি। তো এইবোৰ খুব কমন কুৱেশ্যন। যদি মই এইটো দিছোঁ কাৰণে যে একজেক্ট এইটো আহিব এনেকুৱা কথা নাই, গোটেই পদ্ধতি 3টাৰ বিষয়ে তোমালোকে মনত ৰাখিবা। যিটো পদ্ধতিয়ে লিখিবলৈ আহে তোমালোকে লিখিব পাৰা।
গতিকে এটা কুৱেশ্যন 8 নম্বৰীয়া এটা কুৱেশ্যন কৰিবলৈ দিলেও 3-4টামান কুৱেশ্যন দি দিয়া থাকে। গতিকে যিটো কুৱেশ্যনে ভালকৈ পাৰা সেইটোৱে কৰিবা। তাৰপিছত পাৰ্ট বিটো ঠিক তেনেধৰণে তোমালোকৰ 1 নম্বৰীয়া 4টা কুৱেশ্যন কৰিবলৈ দিব আৰু তাতো অল্টাৰনেটিভ কেইবাটাও কুৱেশ্যন দিব। তেনেকৈ ধৰণে মই কুৱেশ্যনবোৰ তোমালোকক লিখি দিছোঁ। বিশ্ব বাণিজ্য সংস্থা কেতিয়া বা কোন চনত স্থাপন কৰা হৈছিলে, কৃষি বাণিজ্যকৰণ বুলিলে কি বুজা, ব্ৰিটিছ শাসনকালত ভাৰতৰ হস্তশিল্পৰ পতনৰ কাৰণ কি আছিল, ব্ৰিটিছ চৰকাৰৰ বিভেদমূলক শুল্ক নীতি কি আছিল, যন্ত্ৰ নিৰ্মিত দ্ৰব্যৰ পৰা সন্মুখীন হোৱা প্ৰতিযোগিতাৰ বিষয়ে লিখা বা কম্পিটিশ্যনৰ কথা লিখিব আহিব পাৰে। তোমালোকে এতিয়া অপশ্যন দিয়া আছে, অপশ্যনবোৰৰ ভিতৰত যিটো শুদ্ধ উত্তৰ সেইটো লিখিবা, অপশ্যন ৱাইজ দিয়া আছে। বা ভাৰতবৰ্ষৰ কোন চনত GST বলবৎ কৰা হৈছিল বা GST ফুল মিনিং কি, হিউমেন মানৱ মূলধন মানে কি, বহনক্ষম উন্নয়নৰ সংজ্ঞা দিয়া। গতিকে এনেকুৱা ধৰণৰ ৰিলেটেড 1 নম্বৰীয়া কুৱেশ্যন আহিব তোমালোকৰ 4টা, যিহেতু পাৰ্ট বি ইউনিট আছে। ঠিক তেনেধৰণে 2 নম্বৰীয়া 5টা কুৱেশ্যন কৰিবলৈ দিব। গ্ৰাম্য ঋণৰ আনুষ্ঠানিক উৎসসমূহৰ বিষয়ে লিখা, চীনৰ দ্ৰুত অৰ্থনৈতিক বিকাশৰ 2টা কাৰণ উল্লেখ কৰা, বিমুদ্ৰাকৰণৰ গুণসমূহ উল্লেখ কৰা বা দোষসমূহ উল্লেখ কৰা বা বিমুদ্ৰাকৰণ মানে কি, ভাৰতবৰ্ষৰ পৰিকল্পনাৰ 2টা উমৈহতীয়া লক্ষ্য বা উদ্দেশ্য বৰ্ণনা কৰা, 3 প্ৰকাৰ বৃত্তিগত গাঁথনি মানে কি, এনেকুৱা ধৰণে আহিব। বা 3 নম্বৰীয়া আকৌ তোমালোকক 2টা কুৱেশ্যন কৰিবলৈ দিব। স্বাধীনতাৰ সময়ত ভাৰতৰ কৃষি ক্ষেত্ৰৰ অৱস্থা কেনে আছিল বা গোলকীকৰণৰ 3টা সুবিধা আৰু 3টা অসুবিধা লিখা, মানৱ মূলধন গঠনৰ গুৰুত্ব কি, ই কেনেকৈ ধৰণে উন্নয়নত সহায় কৰিছে, গ্ৰাম্য উন্নয়ন বুলিলে কি বুজা, গ্ৰাম্য উন্নয়নৰ প্ৰধান সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা। বা 6 নম্বৰীয়া 2টা কুৱেশ্যন আহিব পাৰে। কৰ্মশক্তি কি, পুৰুষৰ তুলনাত মহিলা কৰ্মশক্তিৰ অংশগ্ৰহণৰ হাৰ নিম্ন হোৱাৰ কাৰণ কি, ভাৰত, চীন, পাকিস্তানৰ অৰ্থনৈতিক দেশসমূহৰ কৃষি উদ্যোগ আৰু সেৱা খণ্ডলৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে এটা তুলনা কৰা। এতিয়া যিটো লাষ্টৰ ইউনিট তোমালোকৰ ডেভেলপমেণ্ট এক্সপিৰিয়েঞ্চ ইণ্ডিয়া কম্পেৰিজন নাইবাৰহুড, এইটোত তোমালোকৰ খুব ডাটাবেছ কুৱেশ্যন আহে। গতিকে সেই ডাটাবেছ তোমালোকে সেইটো মনত ৰাখিবলৈ চেষ্টা কৰিবা, কাৰণ ভাৰত, চীন, পাকিস্তানৰ তোমালোকৰ কৃষি ক্ষেত্ৰত হওক, উদ্যোগিক ক্ষেত্ৰত হওক, সেৱা ক্ষেত্ৰতেই হওক বা তেওঁলোকৰ যিটো ডেম'গ্ৰাফিক ফিচাৰ, ডেম'গ্ৰাফিকেলিও হওক, সেই বস্তুখিনি তোমালোকক কম্পেৰিজন কৰিবলৈ দিয়া থাকে। সেইকাৰণে তোমালোকে সেই বস্তুখিনি ডাটাবেছ মনত ৰাখিবা। মানে পপুলেশ্যন ষ্ট্ৰাকচাৰটো আহিব পাৰে বা ছেক্টৰেল ডেভেলপমেণ্টটো আহিব পাৰে বা আদাৰ ডেভেলপমেণ্ট ইণ্ডিকেটৰ্ছকেইটাও আহিব পাৰে। গতিকে সেইখিনি অলপ ডাটাবেছ কুৱেশ্যন আহে, যিহেতু সেই ইউনিটটোৰ পৰা তেনেকুৱা ধৰণৰ কুৱেশ্যনে আহে, লং কুৱেশ্যন আহিলে। গতিকে তেনেকৈ ধৰণে তোমালোকে পঢ়ি যোৱা। বা ব্ৰিটিছৰ নিয়োগৰ প্ৰেক্ষাপটত আমাৰ নিবনুৱা সমস্যাৰ সন্মুখীন হোৱাৰ বা মেইন কাৰণবোৰ কি কি, বা নিবনুৱা সমস্যা সমাধানৰ কাৰণে চৰকাৰে কি কি ব্যৱস্থা লৈছে। গতিকে কুৱেশ্যনটো দিয়া নাই যদিও ৰিলেটেড তেনেকুৱা কুৱেশ্যনবোৰ তোমালোকে পঢ়িবা। গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত গ্ৰাম্য বেংকৰ ভূমিকা বিষয়ে আলোচনা কৰা। গ্ৰাম্য বেংকৰ বিষয়ে ধুনীয়াকৈ এতিয়া বহুত কথা আছে, তোমালোকে সেইখিনি তাত নিজে প্ৰেক্টিকেল ফিল্ডত যিখিনি পাইছা সেইখিনি মিলাই তোমালোকে লিখিব পাৰা। জৈৱ কৃষি বুলিলে কি বুজা, জৈৱ কৃষি পৰম্পৰাগত কৃষিৰ মাজতে এটা তুলনামূলক আলোচনা কৰা। বা কৃষি কাৰ্য কিদৰে ভিন্নমুখী হয়, বৈচিত্ৰ্যকৰণ হয়, আলোচনা কৰা। এগ্ৰিকালচাৰেল ডিভাৰ্চিফিকেশ্যন বা ডিভাৰ্চিফাইড, এইখিনি অলপ লং কুৱেশ্যন অহাৰ সম্ভাৱনা থাকে। এনেকুৱা কুৱেশ্যনবোৰ অলপ দীঘলকৈ তোমালোকে মনত ৰাখিবা। গতিকে মই তোমালোকক এটাই কওঁ যে তোমালোকে 22, 23, 24 এই 3খন পেপাৰ কমপ্লিট ফ'ল' কৰা। আগৰ পেপাৰখন ইমান চাই নাথাকিবা, যিহেতু চিলেবাছ মাজে মাজে চেঞ্জ হৈছে। গতিকে 22, 23, 24 এই পেপাৰকেইখন কমপ্লিট পঢ়া আৰু ইউনিট ৱাইজ তোমালোকে যিখিনি বস্তু আছে সেইখিনি বস্তু ভালকৈ থ'ৰ' পঢ়িলে তোমালোকে নোৱাৰাৰ কোনো কথাই নাই, ভালকৈ পাৰিবাই। আৰু মই আগতো তোমালোকক কুৱেশ্যন ৱাইজ হওক, টপিক ৱাইজ হওক কেইবাটাও ভিডিঅ' বনোৱা আছে। তোমালোকে যদি নাই পোৱা চাৰ্চ কৰি চাব পাৰা, কিবা যদি টপিক লাগে। আৰু এতিয়াও যদি কিবা টপিকৰ ওপৰত তোমালোকৰ কনফিউজন আছে মোক জনাবা, যিমান পাৰোঁ মই তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। গতিকে আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনালোঁ। ধন্যবাদ।